মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই এতিয়া তোমালোকক যিখিনি ত্ৰিকোণমিতিত প্ৰয়োজনীয় সূত্ৰসমূহৰ কথা আলোচনা কৰিছিলোঁ সেই সূত্ৰসমূহৰ প্ৰয়োগ কিদৰে কৰিব লাগে মই সেইখিনি কথা অকমান ক'ব গৈছিলোঁ তোমালোকে চোৱা আমি ত্ৰিকোণমিতিত যিবিলাক কোণৰ কথা কওঁ প্ৰধানকৈ আমি আলোচনা কৰিছিলোঁ যে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 আৰু 90 ডিগ্ৰী এইকেইটা কোণৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ আৰু তাৰ মানসমূহ কি হ'ব পাৰে ইতিমধ্যে মই তোমাক বাও হাতৰ যেটো নিয়ম সেই নিয়মটোৰ দ্বাৰা কৈছিলোঁ আৰু টেবুলখন কেনেকৈ বনাব লাগে তাৰে এটা মই বিশদ বৰ্ণনা তোমালোকক মই দিছোঁ যদি কিবা অসুবিধা আছে মোৰ আগৰ ক্লাছবোৰ তোমালোকে চাই ল'ব পাৰা তাত খুব সুন্দৰকৈ পাই যাবা তো এতিয়া আজি আমি অকমান সাইড কৰি কথাটো পাতিব গৈছো যে এই যে 0 30 45 এইবিলাক কথা কৈছিলোঁ যদি 18 ডিগ্ৰী হয় তেনলে কি কৰিম 72 ডিগ্ৰী হলে কি কৰিম এনেকুৱা কথা কিন্তু আমাৰ টেবুলখনত নাই যদি আমাৰ টেবুলখনত নাই তেনলে এই গণিতটো আমি কেনেকৈ সমাধান কৰিম তো ইয়াৰ কাৰণে মই অলপ আগতে যেটো মই ক্লাছত তোমালোকক ক'লো যে sin of 90 - θ = cos θ এনেকুৱা ধৰণৰ যিখিনি মই ফৰ্মুলা কথা কৈছিলোঁ সেই ফৰ্মুলাখিনি তোমাক এই গণিতটো কৰাত সহায় কৰিব তোমাক sin 18 ডিগ্ৰীৰ মান কিমান হেতু কথা নকয় কিন্তু এইখিনি গণিত তোমাৰ সলিউশন কি হ'ব সমাধান কি হ'ব সেইখিনি কিন্তু আমি সুন্দৰভাৱে পাব পাৰোঁ তো এতিয়া চোৱা মই এক্সাৰসাইজ 8.3 ৰ কোৱেশ্চন নম্বৰ 1 এই প্ৰশ্নটো লৈছো যে আমি মান নিৰ্ণয় কৰিব লাগে sin of 18 ডিগ্ৰী by cos of 72 ডিগ্ৰী তো দেখাত কিন্তু চাবা দেখিয়ে ভয় নাখাবা তুমি যে 18 ডিগ্ৰী আছে 72 ডিগ্ৰী আছে কেনেকৈ মানটো উলিয়াম সো চোৱা তোমালোকে 3 ঘণ্টা সময়ত পৰীক্ষাত যেতিয়া কথাবিলাক চিন্তা কৰিব লাগিব তাত তুমি কিমান লেসনস আছে সো তুমি জিওমেট্ৰি চাব লাগিব ট্ৰিগোনোমেট্ৰি চাব লাগিব ষ্টেটিষ্টিক্স চাব লাগিব এলজেব্ৰা চাব লাগিব বিভিন্ন মানে লেসনৰ পৰা তোমালোকে গণিত কৰাৰ অভ্যাস থাকিব লাগিব সেই 3 ঘণ্টাত যদি তুমি উপযুক্ত প্ৰশ্নটো বাছি উলিয়াব লাগে তোমাৰ কিন্তু প্ৰ্যাকটিস ভাল হ'বই লাগিব আৰু এটা মেন্টাল ডিসিপ্লিনৰ প্ৰয়োজন হ'ব খুব সুন্দৰভাৱে ডিসিপ্লিন ভাৱে তুমি কথাবিলাক পঢ়িবা প্ৰ্যাকটিস কৰিবা তোমাৰ নিশ্চয় সুবিধা হ'ব এইটো তুমি চোৱাছো যদি পাহৰি যাব ন যদি কনফিউজ আহে আৰে 18 ডিগ্ৰী মান মই কেনেকৈ উলাম তো সেইখিনি সময়ত তুমি কি কৰিব লাগিব এটা কথা চিন্তা কৰিবা যে আমাক গণিতত যেটো 0 30 45 এইবিলাক কথা কৈছে এই বস্তুটো যেটো নাই আমাৰ টেবুলখনত নিশ্চয় তাত কিবা অলপ মানে সাইড হিচাপে কামটো কৰিব লাগিব অলপ মানে ট্ৰেডিশনালি নহয় অলপ বেলেগ ধৰণে কামটো কৰিব লাগিব তেতিয়া কাৰ প্ৰয়োজন হ'ব সেই কথাটো মনত কৰিলে তোমাৰ আহি যাব যে sin of 90 - θ = cos θ সো তাৰ সহায় ললে আমাৰ এইটোৰ হোৱাৰ সম্ভাৱনা আছে তো এতিয়া চোৱা আমি যেহেতু ইয়াৰ 18 আৰু 72 ডিগ্ৰী দুইটাৰে মান নাজানো গতি আমি কি কৰিম দুইটাকে হয় sin বনাব খুজিম নহলে দুইটাকে cos বনাব খুজিম কি বনাবা এটো তোমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব ঠিক আছে এইবাৰ বাৰু মই দুইটাকে sin বনাই দিম ধৰা ইয়াতে sin অলৰেডি আছে এইটুক মই sin বনাব খুজিছো তুমি এটা কাম কৰিবাছো তুমি দুইটাকে cos বনাই চাবা ৰিজাল্ট একে পোৱা নোপোৱা চাবাছো বাৰু ন প্ৰ্যাকটিস কৰিলে তোমালোকৰ নিশ্চয় কনফিউজন বিলাকো ক্লিয়াৰ হৈ যাব তো মই দুইটাকে sin বনাই দিছো দুইটাকে যদি sin বনাব লাগে এটো অলৰেডি বনিয়ে আছে সো এটো কি থাকিব sin of 18 ডিগ্ৰী এটো as it is লিখি দিলো মই ন ইয়াৰ পিছত আছে cos of 72 ডিগ্ৰী সো প্ৰথম অৱস্থাত বহুতে দৌৰাদৌৰি অলপমান কি হয় অকমান জানাৰ লগে লগে বহুত জানা বুলি এটা ভাব আহাৰ লগে লগে ভুল বিলাক কৰি দিয়ে সো তোমালোকে কি কৰিবা নতুন প্ৰ্যাকটিস কৰোতে চান্স নলবা বেছি শৰ্টকাট কৰিব গলে কি হৈ যাব ভুল হোৱাৰ চান্স বেছি হৈ থাকিব ন তো কি কৰা তুমি cos টো sin বনাব কৈছো তো আলটিমেট টাৰ্গেট টো sin বনোৱা কিন্তু মই কি কৰিছো জাম কৰিব বিচাৰ নাই সো cos টো লিখি দিছো ইয়াতে cos লিখি দিলো ইয়াত 72 ডিগ্ৰী আছে চাবা এটা কথা মন কৰিবা ইয়াত যেটো সমান চিন আছে কেতিয়াও তুমি ইয়াৰ ৰিজাল্টটো ইয়াতকৈ বেলেগ হিচাপে বনাব নোৱাৰা তুমি কাৰণ সমান চিনে আমাক কৈ দিছে যে ওপৰৰ লাইনটোৰ লগত তলৰ লাইনটো সমান হ'বই লাগিব এটো কথা আমাৰ মানে চিৰ সত্য কথা ধ্ৰুব সত্য কথা গণিতৰ ক্ষেত্ৰত হয়নে তো আমি cos টো লিখিছো অনলি 72 ডিগ্ৰী থাকিল এই 72 ডিগ্ৰী এটো এনেকৈ লিখিব লাগিব যাতে আমাৰ কামো সমাধান হয় আৰু ই সমান হৈ থাকে যে আমি ফৰ্মুলাত পাইছিলো যে 90 - θ তাৰ আমি 90 - এনেকুৱা এটা সংখ্যা লিখিব লাগে যাৰ ৰিজাল্টটো 72 ডিগ্ৰী হয় পাছৰে কথাটো বুজি মই যদিও বহুত সময় এইখিনি কথা ক'ব বিচাৰিছো তোমালোকে জানাৰ পিছত পটাপট লিখিব পাৰিবা ঠিক আছে 72 ডিগ্ৰীটো আমি এনেকৈ লিখিব লাগিব যাতে 90 - সামথিং হয় আৰু এটা কথা তোমাৰ লেভেলত শিক্ষকজনেও জানে বা কিতাপখনেও বুজি পায় যে তুমি আসলে কি গণিত কৰিব গৈছা গতিকে মিলা কৰি দিছে চোৱা 90 ৰ পৰা 18 অৰ্থাৎ 18 যদি বিয়োগ কৰা তুমি ইয়াৰ ৰিজাল্ট 72 থাকিব চাই লোৱাছো তুমি বাৰু এটো মিলা কৰি দিছে তোমাক যাতে তুমি কনফিউজন নপৰা বা গণিতটো কৰোতে তোমাৰ কোনো অসুবিধা নহয় না সো কি আছে 90 - 18 = 72 ডিগ্ৰী আৰু এটো চাছো সমান চিন আছে নহয় ইয়াতে সমান চিনখিনি সমান হৈ থাকিল 90 - 18 হৈ থাকিল
সো এতিয়া আমি কি কৰিম এইবাৰহে আমাৰ কামটো হ'ব sin of 18 degree by cos of 90 minus theta আমি অলৰেডি পাই আহিলো হিকি আহিলো is equal to sin of theta cos of 90 minus theta is equal to sin theta মানে sin of 18 degree হৈ গল এটা সা নিউমারেটর তো আমার আছে sin 18 ডিগ্রি ডিনোমিনেটর আছে sin 18 ডিগ্রি দুইটা যদি আমি ক্যান্সেল দিও এটা ইজ ইকুয়াল টু 1 তো এইটোই হ'ব আমাৰ आंसर সো আমি 18 এর মানো না জানো 72 এর মানো না জানো অথচ আমি গণিতটো কৰিলো ৰিজাল্ট পালো আমি 1 হৈ গল তো এনেকুৱা ধৰণৰ গণিত আমাৰ এই লেসনটোত আছে খুব ইন্টারেস্টিং গণিত কিছুমান মই যিখিনি কথা যত যত জোৰ দিব লাগে সেই কথাবিলাকত জোৰ দি মই কৈছো সেইখিনি অকন বুজাৰ চেষ্টা কৰাছো তুমি খুব মানে আনন্দৰ কথা খুব মানে ভাল লগা কথা হ'ব এইবিলাক গণিত কৰতে আৰু চাবা গণিতক তোমালোকে যদি ভাল লগা বিষয় হিচাপে লব বিচাৰিছা ইন্টারেস্টিং সাবজেক্ট হিচাপে লব কৈছা সায়েন্স পঢ়িলেতো গণিত লাগিবই তোমাক ভালদৰে বুজি পাবলৈ তো এনেকুৱা কথাবিলাক মনত ৰাখি প্ৰেক্টিস কৰা মই ডাঠিৰি ক'ব পাৰো একেবাৰে চিয়ৰলি ক'ব পাৰো এইবিলাক গণিত তোমাৰ কাৰণে এটা খেলাৰ বস্তু হিচাপে হৈ যাব